মৃত্যুঞ্জয় নাট্যগোষ্ঠীৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ গছপুলি ৰোপণ পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ তিনিচুকীয়া লাইপুলি কাপ্তান চুক বৰনামঘৰৰ সমীপত মৃত্যুঞ্জয় নাট্যগোষ্ঠীৰ দ্বিবাৰ্ষিক নাট্য অধিৱেশন উপলক্ষে গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে পৰিৱেশ সুৰক্ষা সমিতিয়ে। গছপুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে পৰিৱেশ কৰ্মী তথা পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। মৃত্যুঞ্জয় নাট্যগোষ্ঠীয়ে কণ কণ শিশুসকলৰ মাজত নাটৰ কৰ্মশালাৰ আৰু নাট প্ৰদৰ্শনৰ বিশেষ ব্যৱস্থা কৰিছে। গছপুলি ৰোপণ কাৰ্যসূচীত মৃত্যুঞ্জয় নাট্যগোষ্ঠীৰ নাট্য অধিৱেশনৰ যুটীয়া সম্পাদক ক্ৰমে মণ্টু গোহাঁই, বসন্ত বৰা, সমন্বয় সমাজ কল্যাণ যুৱ সন্থাৰ কেন্দ্ৰীয় সম্পাদক শীৰ্ষজ্যোতি নেওগ, পৰিৱেশ সুৰক্ষা সমিতিৰ তিনিচুকীয়া জিলা সভাপতি কিশোৰ চোৱা, জিলা সাধাৰণ সম্পাদক ফটিক মৰাণে সহযোগিতা আগবঢ়ায়। আজি মৃত্যুঞ্জয় নাট্যগোষ্ঠীৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে লাইপুলি কাপ্তান চুক বৰনামঘৰ সমীপত বিভিন্ন কাৰ্যসূচীৰে ইয়াত অষ্টম দ্বিবাৰ্ষিক অধিৱেশনখন ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু এই অধিৱেশনখনিৰ মূল উদ্দেশ্য হ'ল অঞ্চলটোৰ শিশুসকলক যাতে নাটকৰ প্ৰতি আকৃষ্ট কৰি নতুন নাট্য যোদ্ধা আৰু নাট্য কৰ্মী সৃষ্টি মানসেৰে এই অঞ্চলটোৰ শিশুসকলৰ এই অনুষ্ঠানৰ মধ্যমণি হিচাপে লোৱা হৈছে। আৰু আজি এই অষ্টম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথম পুৱা কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী, তাৰ পাছতে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী, তাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, সংগীত আসন প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইয়াত অনুষ্ঠিত হৈছে। আৰু ইয়াত কেইবাখনো নাটক ইয়াত পৰিদৰ্শন কৰিব, বিভিন্ন প্ৰান্তৰ পৰা খ্যাতি সম্পন্ন নাটকে ইয়াত পৰিদৰ্শন কৰিব। গতিকে আমি আশা প্ৰকাশ কৰিছো যে মৃত্যুঞ্জয় নাট্যগোষ্ঠীৰ যি অষ্টম দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশনৰ জৰিয়তে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক নাটকৰ প্ৰতি আকৃষ্ট কৰি তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কাৰণে এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ পৰিৱেশ সুৰক্ষা সমিতি অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সন্মানীয় ঋতুৰাজ বৰুৱা ডাঙৰীয়াই গছপুলি আমাৰ এই অনুষ্ঠানৰ সমীপত গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচী তেখেতে গ্ৰহণ কৰিছে। গতিকে আমি তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু মৃত্যুঞ্জয় নাট্যগোষ্ঠীৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছো।